নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 19 জানুৱাৰী আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ। 20খন বাহনেৰে উত্তৰ পূবৰ হাতী লৈ যোৱা হ'ল আম্বানীৰ চিৰিয়াখানালৈ। সেই দৃশ্য ইতিমধ্যেই সামাজিক মাধ্যমত যথেষ্ট পৰিমাণে ভাইৰেল হৈ পৰিছে। অসমৰ পৰা হাতী লৈ যোৱা হ'ল আম্বানীৰ চিৰিয়াখানাত। আৰক্ষীৰ কনভয়েৰে অসমৰ মাজেৰে পাৰ হ'ল হাতী ভৰ্তি বাহন। 20খন এনিমেল এম্বুলেন্সেৰে লৈ যোৱা হ'ল হাতীকেইটাক অসমৰ মাজেদি। উত্তৰ পূবৰ জীৱ জন্তু সৰবৰাহক লৈ এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। অসম আৰু অৰুণাচল প্ৰদেশৰ পৰা লৈ যোৱা হৈছে 23টা হাতী। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে সৰবৰাহ কৰা হৈছে এই হাতীকেইটাক। 20খন বাহনেৰে এই হাতী লৈ যোৱাৰ দৃশ্য ইতিমধ্যেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এতিয়া বহুতেই সমালোচনা কৰিছে চৰকাৰক। দিবলৈ যোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ। নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে অৰবিন্দ কেজৰিৱালে, কিন্তু প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ বাবে এতিয়া ক্ষমা খুজিছে অৰবিন্দ কেজৰিৱালে দিল্লীবাসীৰ ওচৰত। 3টা প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে অৰবিন্দ কেজৰিৱালে, কিন্তু সাধাৰণ ৰাইজৰ আগত সেয়া স্বীকাৰ কৰিলে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে। লেটাৰ ৰাজনীতিৰ ঊৰ্ধত গৈ প্ৰকৃত ৰাজনীতিৰ প্ৰকৃত উদাহৰণ অৰবিন্দ কেজৰিৱালৰ সেই স্বীকাৰোক্তিক লৈ এতিয়া সমগ্ৰ ভাৰতবৰ্ষতে চৰ্চা আৰম্ভ হৈছে। দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে যদিও একেমুখে স্বীকাৰ কৰিছে আম আদমি পাৰ্টিৰ নেতাগৰাকীয়ে। প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলেও অন্য কথাৰে বিষয় সলনি নকৰাৰ প্ৰকৃত নেতা হৈছে অৰবিন্দ কেজৰিৱাল। দিবলৈ চোৱা আন এটা অতিকৈ ভাল খবৰ। নিবনুৱাৰ বাবে এটা ভাল খবৰ মুকলি হৈছে প্ৰায় 38,000 চাকৰিৰ পদ। লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে অতিকৈ এটা ভাল খবৰ আহি পৰিছে। প্ৰায় 38,000 খালী পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে। চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলোৱা যুৱক যুৱতীৰ বাবে সুবৰ্ণ সুযোগ আহি পৰিছে। হাজাৰ হাজাৰ খালী পদৰ বাবে 23 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব আবেদন। ৰেলৱে বিভাগৰ ভিন্ন পদৰ বাবে প্ৰকাশ কৰা হৈছে চৰকাৰী চাকৰিৰ বিজ্ঞাপন। ৰাজ্যত পুনৰ হিট এণ্ড ৰান ঘটনা সংঘটিত হৈছে। বিধায়ক পত্নীৰ বাহনৰ খুন্দাত মৃত্যু এজনৰ। বিধায়ক পত্নীৰ বাহনৰ খুন্দাত প্ৰাণ হেৰুৱালে এজন লোকে। বিধায়ক পদ্ম হাজৰিকাৰ পত্নীৰ বাহনে মহতিয়াই নিলে পথচাৰীক। থিতাতেই মৃত্যু হয়। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন বিধায়ক পত্নীৰ বাহনখন। বাহনখন বিধায়ক পদ্ম হাজৰিকাৰ পুত্ৰই চলোৱাৰ অভিযোগ উত্থাপন হৈছে। বাহনখনৰ নম্বৰ AS01EB1919 বুলি জানিব পৰা গৈছে। বিধায়ক পত্নীৰ বাহনৰ খুন্দাত প্ৰাণ হেৰুৱালে এজন সৰ্বসাধাৰণ ৰাইজে। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ। কোনো পধ্যেই উঠাই লোৱা নহ'ব, 100% বন্ধ হ'ব। 21 জানুৱাৰীত 12 ঘণ্টীয়া অসম বন্ধৰ ঘোষণা কৰা হৈছে। সংগঠনটোৰ ফালৰ পৰা আজিও সংবাদমেল সম্বোধন কৰা হয়। 21 জানুৱাৰীত বন্ধ কোনো পধ্যেই উঠাই লোৱা নহয়, 100% বন্ধ থাকিব অসম। 21 জানুৱাৰীত 12 ঘণ্টীয়া অসম বন্ধৰ ঘোষণা। পুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অসম বন্ধৰ ঘোষণা কৰা হৈছে। মন্ত্ৰী পীয়ুষ হাজৰিকাৰ সংবাদমেলৰ পিছতে আক্ৰাচুৰ সংবাদমেল আজি। বন্ধ কোনো কাৰণতেই উঠাই লোৱা নহ'ব বুলি হুংকাৰ আক্ৰাচুৰ। আমি চিলাৰায়ৰ বংশধৰ, আমি কাকো ভয় নকৰোঁ। চৰকাৰক সকীয়াই দিছোঁ, আমাক খং নুঠাব, অন্যথা পৰিস্থিতি উত্তপ্ত হ'ব। 21 জানুৱাৰীৰ বন্ধ কোচ ৰাজবংশীৰ শেষ ৰণ। দেওবাৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই বন্ধ উঠাই লোৱাৰ বাবে আহ্বান জনাইছিল সংগঠনটোক। চৰকাৰে দাবী মানি নল'লে ৰেলপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ ঘোষণা। আমাক বছৰ বছৰ ধৰি প্ৰতাৰণা কৰি আহিছে চৰকাৰে, আৰু সহ্য কৰা নহ'ব। প্ৰতাৰণা বহুত হ'ল, এতিয়া আমাক কেৱল ৰিজাল্ট লাগে। 21 জানুৱাৰীৰ বন্ধ কোনো পধ্যেই উঠাই লোৱা নহ'ব। 21 জানুৱাৰীত 12 ঘণ্টীয়া অসম বন্ধ থাকিবই। দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ। গেছ ভৰ্তি টেংকাৰত প্ৰচণ্ড বিস্ফোৰণ। বহুকেইজনৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। বিস্ফোৰণত কমেও 70 জনৰ মৃত্যু। শতাধিক লোক আহত হোৱাৰ খবৰ আহি পৰিছে। ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল ৰাজপথ। বিস্ফোৰণৰ ফলত কঁপি উঠিল ৰাজপথ। টেংকাৰৰ পৰা আন বাহনলৈ গেছ স্থানান্তৰৰ সময়তেই এই অঘটন সংঘটিত হৈছিল। নাইজেৰিয়াৰ নৰ্থ চেণ্টাৰ এলেকাত এই ভয়ংকৰ ঘটনা সংঘটিত হয়। গেছ ভৰ্তি টেংকাৰৰ প্ৰচণ্ড বিস্ফোৰণত
70 জনৰো অধিক লোক নিহত হৈছে বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰ, গাহৰি কটাই অপৰাধ হ'ল খিৰোদৰ। উৰুকাত গাহৰি কটাৰ বাবে হিন্দু যুৱকক প্ৰহাৰ মুছলমানৰ। উৰুকাৰ দিনা ভেলাঘৰৰ সন্মুখত গাহৰি কাটিছিল হিন্দু যুৱক খিৰোদ চাংমায়ে। দুজনমান মুছলমান যুৱকে গাহৰি কটাত বাধা দিছিল খিৰোদক। প্ৰথম অৱস্থাত খিৰোদ চাংমাই যুৱক কেইজনৰ কথা মানিবলৈ বাধ্য হৈছিল। নিকাই ৰেকিব আহমেদ, কদিৰ আহমেদ আৰু চাহিদে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে খিৰোদক। ভেলাঘৰত খিৰোদক গুৰলা গুৰুলকৈ প্ৰহাৰ কৰে মুছলমান যুৱকে। ঘটনা সন্দৰ্ভত মৰাণহাট আৰক্ষী থানাত ভুক্তভোগীৰ পৰিয়ালে দাখিল কৰে এজাহাৰ। আৰক্ষীয়ে অভিযুক্তক আটক কৰে যদিও পিছত মুকলি কৰি দিয়ে আৰক্ষীয়ে। মুছলমান যুৱক কেইজনৰ ভয়ত ঘৰৰ বাহিৰলৈ ওলাব পৰা নাই ভুক্তভোগীৰ পৰিয়ালে। বিভিন্ন প্ৰকাৰে ভয় ভাবুকি দিছে পৰিয়ালটোক মুছলমান যুৱক কেইজনে। ঘটনা পোহৰলৈ অহাৰ পিছতে সৰব মৰাণৰ জাতীয় দল সংগঠন খিলঞ্জীয়াই বিহুত গাহৰি কটাত বাধা প্ৰদানক লৈ জাঙুৰ খাই উঠিছে জাতীয় দল সংগঠন। দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ, অসমত গ্ৰেপ্তাৰ হৈছে জেহাদী। অসমত পুনৰ ধৰা পৰিছে জেহাদী। জেহাদীৰ সন্দেহত জাহেৰ আলীক আটক কৰিছে আৰক্ষীয়ে। আটকাধীন জাহেৰ আলীক হুদিগাঁও দ্বিতীয় খণ্ডৰ গাঁৱৰ বুলি জানিব পৰা গৈছে। বিলাসীপাৰাত STFে অভিযান চলাই আটক কৰে জাহেৰ আলীক। অধিক তথ্যৰ বাবে গুৱাহাটীত STF কাৰ্যালয়লৈ অনা হৈছে জেহাদীটোক। ধৃত জাহেৰ আলী এজন অটো চালক আছিল বুলি জানিব পৰা গৈছে। পূৰ্বে বিলাসীপাৰা আৰু কোকৰাঝাৰৰ পৰা কেইবাজনো জেহাদীক আটক কৰিছিল আৰক্ষীয়ে। অসমত পুনৰ ধৰা পৰিছে জেহাদী। দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ, কংগ্ৰেছ সাংসদৰ বিৰুদ্ধে এইবাৰ ধৰ্ষণৰ অভিযোগ উত্থাপন। কংগ্ৰেছ সাংসদৰ বিৰুদ্ধে অপকৰ্ম কৰাৰ অভিযোগ উত্থাপন হৈছে। এগৰাকী মহিলাক বিয়া আৰু ৰাজনৈতিক কেৰিয়াৰৰ মিছা প্ৰতিশ্ৰুতি দি অপকৰ্ম চলোৱাৰ অভিযোগ উত্থাপন। বিগত 4 বছৰৰ পৰা কংগ্ৰেছ সাংসদগৰাকীয়ে মহিলাগৰাকীৰ সৈতে অপকৰ্ম চলোৱাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে গোচৰ ৰুজু হৈছে কংগ্ৰেছ সাংসদগৰাকীৰ বিৰুদ্ধে। ধৰ্ষণ কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগ উত্তৰ প্ৰদেশৰ কংগ্ৰেছ সাংসদ ৰাকেশ ৰাথোৰৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ। ইতিমধ্যেই FIR দাখিল কৰা হৈছে। মহিলাগৰাকীৰ অভিযোগে খলবনি সৃষ্টি কৰিছে উত্তৰ প্ৰদেশৰ ৰাজনীতিত। সৰ্বত্ৰে সমালোচনাৰ সন্মুখীন হৈছে উত্তৰ প্ৰদেশ কংগ্ৰেছ। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ, উমৰাংচুৰ কয়লা খনিত নিহত শ্ৰমিকক আৰ্থিক সাহায্য আগবঢ়াইছে চৰকাৰে। উমৰাংচুৰ কয়লা খনিত নিহত শ্ৰমিকৰ পৰিয়াললৈ আৰ্থিক সাহায্য, নিহতৰ লগতে সন্ধানহীন 9জন শ্ৰমিকৰ পৰিয়ালক সাহায্য। উমৰাংচু থানাত অনুষ্ঠিত এক সভাত প্ৰদান কৰা হয় সাহায্য। সভাত উপস্থিত মন্ত্ৰী কৌশিক ৰয়, CM দেৱালাল গাৰ্লুচা, উপস্থিত থাকে SDGP হৰমিত সিং, উপস্থিত থাকে জিলা আৰক্ষীৰ আয়ুক্ত আৰু কেইবাগৰাকীও চৰকাৰী বিষয়া। উমৰাংচুত আবদ্ধ হৈ থকা শ্ৰমিক আৰু মৃত শ্ৰমিকৰ পৰিয়াললৈ আৰ্থিক সাহায্য প্ৰদান কৰিছে চৰকাৰে। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ, দক্ষিণ কোৰিয়াত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এডভান্টেজ আছাম 2.0 ৰোড শ্ব' কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভ্ৰমণৰ সময়ত বানপু হানগাং নদী উদ্যানলৈ যায় হিমন্ত বিশ্ব শৰ্মা। নদীখনৰ পাৰত চিঅলবাসীৰ বিনোদনৰ বাবে সজোৱা এক পৰিকল্পিত দ্বীপত উপস্থিত হয়। গুৱাহাটী ৰিভাৰ ফ্ৰণ্ট প্ৰকল্পই একেই চিন্তা দৰ্শনেৰে নিৰ্মীয়মান অৱস্থাত আছে আৰু শীঘ্ৰেই জনসাধাৰণৰ বাবে মুকলি কৰা হ'ব বুলি উল্লেখ কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, ব্ৰহ্মপুত্ৰৰ ওপৰত হ'ব আৰু এখন দলং। শিৱসাগৰৰ দিচাংমুখৰ পৰা দখুৱাখানাৰ মাতমৰা হৈ মাজুলী সংযোগ দলং হ'ব ব্ৰহ্মপুত্ৰত। ঘোষণা কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী। নীতিন গাডকাৰীয়ে পুনৰ ৰাজ্যবাসীৰ বাবে এই সুখবৰ ঘোষণা কৰিছে।